বৰদগুৰি শ্ৰী শ্ৰী বংশীগোপাল মহাপ্ৰভুৰ নামঘৰত আজি 235 বছৰে পবিত্ৰ ভাদ মাহটোত মাজোৰা কাৰ্যসূচীৰে দিনে নিশাই এই ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰা হয়, নাম কীৰ্তন কৰা হয়। আৰু ইয়াত সকলো বাপ বৈষ্ণৱ আই মাতৃ সকলোৱে সহযোগিতা কৰে আৰু সম্পূৰ্ণ গাঁওখনৰ সহযোগিতাৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ পৰাও যথেষ্ট ভক্তবৃন্দ আহে আৰু ওচৰ চুবুৰীয়া গাঁওবোৰেও ইয়াত সহযোগিতা কৰে। আৰু এই কাৰ্যসূচী আজি 235 বছৰে চলি আছে আৰু অনাগত ভৱিষ্যতে এনেদৰে চলি যাব বুলি আমি আশা কৰোঁ। আৰু এই আমাৰ এই পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত আমাৰ বন্তি প্ৰজ্বলন হয়, ভাগৱত স্থাপন হয় আৰু এই পৰম্পৰাৰে শৰাই দিয়া হয় আৰু নাম কীৰ্তন হয়। এনেদৰে সদায় গোটেই মাহটো চলি আছে আৰু আজি শেষৰটো দিনত এই নাম কীৰ্তন চলাৰ লগতে আজি নিশাৰ কাৰণে নৈশ ভোজৰো আয়োজন কৰা হৈছে। আমাৰ পুৰণি বাপৰ লগত এইবাৰ নতুন প্ৰজন্মৰ বহুত বাপ ওলাই আহিছে আৰু আমি সকলোৱে সময় হিচাপে ইয়াত নাম কীৰ্তন কৰিছোঁ। আৰু এই নাম কীৰ্তনৰ আমাৰ নেতৃত্ব লৈছে ভাগৱতী হিচাপে মাননীয় ৰঞ্জিত তালুকদাৰে। তেখেতৰ প্ৰচেষ্টাত আমি এইদৰে গোটেই ভাদ মাহটো নাম কীৰ্তন কৰি আজি শেষ দিনত উপনীত হৈছোঁ। আৰু আমাৰ গাঁৱৰ বাহিৰৰ বহুত ভক্তপ্ৰাণ ৰাইজে আমাৰ লগত যোগদান কৰিছে। তেওঁলোকক আমি সা সুবিধাখিনি গোটাই দিছোঁ আৰু তেওঁলোকে আমাৰ লগত সদায় আছে আৰু ভৱিষ্যতলৈ এই নাম প্ৰসংগ আমাৰ কৰ্তৃগুৰুত চলি থাকিব বুলি আমি আশা কৰিছোঁ। প্ৰথমতে কি হৈছিল তাৰপিছত? প্ৰথমতে হৈছিল ভাদ্ৰৰ 1 তাৰিখে। ভাদ্ৰৰ 1 তাৰিখে আমাৰ ইয়াত চাকি বন্তি জ্বলাই শৰাই আগবঢ়াই আমি নাম কীৰ্তন কৰোঁ, ঘোষানাম গাওঁ। তাৰপিছত আমি প্ৰথমতে প্ৰসংগ কৰোঁ, সেই প্ৰসংগৰ পিছত আমি ঘোষানাম গাওঁ আৰু তাৰপিছত আমি প্ৰায় 15জনমান ব্যক্তিক 15জনমান বাপক আমি শাস্ত্ৰ পাঠ কৰা এটা অভ্যাস কৰোঁ। আমি এটাৰ পিছত এটা তেনেকৈ আমি 15জনমান ভক্তই তেনেকৈ শাস্ত্ৰ পাঠ কৰোঁ, যাতে ভৱিষ্যতে তেওঁলোকে আমাৰ এই শাস্ত্ৰ পাঠ কৰি কিছুমান কাৰ্যসূচী সমাপন কৰিব পাৰে।